মই অসম সন্মিলিত মহাসংঘই যিহেতু আমি আইনী যুঁজ চলাই আছোঁ এই বিষয়টো লৈ, গতিকে কথা বতৰা কোৱাৰ ক্ষেত্ৰত কিছু প্ৰতিবন্ধকতা আছে। সেইকাৰণে মই যিখিনি কথা আপোনালোকক জনোৱাটো উচিত সেইখিনি কথাহে মই আপোনালোকক উপস্থাপন কৰিব খুজিছোঁ। কাশ্মীৰত 1965 চনত আৰু 1971 চনত ইণ্ডো পাক টু ৱাৰ, ভাৰত পাকিস্তান যুদ্ধ 1965, ভাৰত পাকিস্তান যুদ্ধ 1971, য'ত বাংলাদেশ স্বাধীন কৰিছিল নটৰিয়াছ ইন্দিৰা গান্ধীয়ে। এই দুখন যুদ্ধত পাকিস্তানৰ পৰা পলাই অহা যি এৰিয়া বিলংছ টু আইডেন্টিফাইড এজ দি ইষ্ট পাকিস্তান and citizenship belongs to Pakistan, Pakistani citizen. শিক্ষাৰ পৰা 71ৰ ভিতৰত 3 লাখ পাকিস্তানী আহি কাশ্মীৰত বসবাস কৰি আছে। এতিয়া তেওঁলোকৰ ভোটাধিকাৰ নাই, ভাৰত চৰকাৰে তেওঁলোকক শৰণাৰ্থী বুলি কৈছে। কিন্তু এই একেই দুখন যুদ্ধত 1965 আৰু 1971 এই দুখন যুদ্ধত অসম ভূখণ্ডত যিখিনি শৰণাৰ্থী বুলি কৈছে তেওঁলোকৰ 100% ভোটাধিকাৰ দিয়াৰ ব্যৱস্থা কৰিছে কোনে? অসমৰ বিভিন্ন ৰাজনৈতিক দল আৰু অসমৰ বিভিন্ন বিষয়াই, যাৰ কাৰণে 1965 আৰু 71ৰ ভিতৰত এই সকল ৰিফিউজি বাংলাদেশী, মুছলিম আৰু বাংলাদেশী হিন্দুৱে সম্পূৰ্ণ ভাৰতীয় নাগৰিক হিচাপে ভোটাধিকাৰ দিয়াই নহয়, MLA হৈছে, মন্ত্ৰী হৈছে আৰু MP হৈছে। দিছ ইজ দ্য ডিবাকল, দিছ ইজ দ্য ট্ৰেজেডি অফ আছাম। আৰু সেইকাৰণে আমি আজিৰ তাৰিখত আমি ভাৰতৰ লগত আছো। অসম ভাৰতৰ অংগ বুলি কৈছে, ৰাইট? যদি কৈছে ভাৰতৰ এখন সংবিধান আছে, ভাৰতৰ সংবিধানত যি লিখা আছে সেই ব্যৱস্থা দিল্লীত প্ৰয়োগ কৰে, ৰাজস্থান, হায়দৰাবাদ, তামিলনাডু, ইনক্লুডিং ৱেষ্ট বেংগল, সকলোতে যি ব্যৱস্থা, যি আইন বহাল আছে তাৰ বিপৰীতে অসমত বেলেগ বেলেগ তাৰিখ, বেলেগ বেলেগ চন হ'ব পাৰে নেকি? আপোনালোকে কওক, পাৰে নেকি? নোৱাৰে, কিন্তু হৈছে। কাৰ কাৰণে? We are the scoundrels of Assam. It is the tragedy. আমাৰ ইয়াত according to the Indian Constitutionৰ second part, দ্বিতীয় খণ্ডৰ 6 নম্বৰ ক্লজত কি লিখা আছে বিদেশী আৰু স্বদেশীৰ ক্ষেত্ৰত? ইণ্ডিয়ান কনষ্টিটিউশ্যনত কি লিখা আছে? তাত লিখা আছে 1948 চনৰ 19 জুলাইৰ আগত যদি কোনোবা বিদেশী এলেকাৰ পৰা আহি ইণ্ডিয়াত কোনোবা যদি সোমাইছে তেনেহ'লে উইদাউট এপ্লিকেশ্যন হি উইল গেট দি চিটিজেনশ্বিপ অফ ইণ্ডিয়া, নাম্বাৰ 1। নাম্বাৰ 2, 1948ৰ 19 জুলাইৰ পিছত যদি কোনোবা ভাৰতলৈ আহিছে বিদেশী এলেকাৰ পৰা, সি পাকিস্তান হ'ব পাৰে, আফগানিস্তান হ'ব পাৰে বা বেলেগ বিদেশী ৰাষ্ট্ৰ হ'ব পাৰে, আহি যদি 6 মাহ ভাৰতৰ যিকোনো প্ৰান্তত বসবাস কৰিছে, তাৰ পিছত তেওঁ 6 মাহ বসবাস কৰি থকা নথি পত্ৰসহ কম্পিটেণ্ট অথৰিটিৰ ওচৰত তেওঁ এপ্লাই কৰিব পাৰে ভাৰতীয় নাগৰিকত্বৰ কাৰণে। তেতিয়াহ'লে তাৰিখ কিমান হ'ল? 1949 চনৰ 19 জানুৱাৰী। এই দুটা তাৰিখ লিখা আছে ভাৰতৰ সংবিধানত। আজিলৈকে এই দুটা তাৰিখ সংশোধন কৰা হোৱা নাই। ভাৰতীয় সংবিধানৰ ছেকেণ্ড পাৰ্টৰ 6 নম্বৰ ক্লজৰ এইটো ব্যৱস্থা। কিন্তু অসমৰ ক্ষেত্ৰত নাগৰিকত্ব আইন 3 বাৰ সংশোধন কৰা হৈছে, 1985, 1986, 2003। আৰু এই 3টা সংশোধনীৰ জৰিয়তে প্ৰথমে 1971 চনৰ 24 মাৰ্চলৈকে অহা এই পাকিস্তানৰ নাগৰিক, পূব পাকিস্তান এৰিয়াৰ পৰা আহিছে তেওঁলোক আৰু যিবোৰ নেপালী, সেইবোৰক ভোটাৰ তালিকাত নাম ভৰোৱাৰ সেই ব্যৱস্থা কৰিছে। আপোনালোকে অসম চুক্তিখন চাই ল'ব। কেৱল 10 বছৰ ভোটাধিকাৰ বাদ দিয়াৰ পিছত ভোটাধিকাৰ দিয়া কথাটোহে আছে, নাগৰিকত্ব দিয়া কথা তাত নাই। আৰু নাগৰিকপঞ্জী উন্নীত কৰি তাত ভৰোৱাৰ কথাটোও নাই। দুটা ঘটনা 1979ৰ পৰা 85 চনলৈ হোৱা আন্দোলনটোত আমাৰ দাবী আছিল 1951 চনৰ ভিত্তিত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ একৰ্ডিং টু ইণ্ডিয়ান কনষ্টিটিউশ্যন। কিন্তু দুৰ্ভাগ্যজনকভাৱে আন্দোলনৰ নেতৃবৰ্গই অসমৰ জনগণৰ অনুমতি তথা সন্মতি নোলোৱাকৈ তেওঁলোকে কেইবাটাও তাৰিখ তাত অন্তৰ্ভুক্ত কৰিলে। কেইটা তাৰিখ আছে আপোনালোকে চাইছেন নাই?
ডেকা বন্ধুসকলকহে কৈছে, তেওঁলোকে এতিয়া চাই ল'ব, কপি লাগিলে মোৰ পৰা ল'ব। প্ৰথম লিখা আছে 1166, তাৰ পিছত তাৰিখ লিখা আছে 1967 চনৰ ভোটাৰ তালিকাৰ ভিত্তিত চিনাক্ত হ'ব। তাৰ পিছত লিখা আছে 66 চনৰ পৰা 71 চনৰ ভিতৰত অহা মানুহখিনি চিনাক্ত হ'ব। প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে তেওঁলোকৰ নাম ফৰেনাৰ বুলি ৰেজিষ্টাৰ হ'ব। ৰেজিষ্টাৰ হোৱাৰ পিছত তেওঁলোকৰ 10 বছৰৰ কাৰণে ভোটাৰ তালিকাৰ পৰা নাম বাতিল হ'ব আৰু 10 বছৰৰ পিছত তেওঁলোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব। এই কথাটো লিখা আছে। কোনো নাগৰিকপঞ্জী অন্তৰ্ভুক্ত কৰা, নাগৰিকত্ব দিয়াৰ কথাটো নাই। এই কামটো কেতিয়া হ'ল? 2005 চনৰ 5 মে'ত। 2005 চনৰ 5 মে'ত সমুদ্ৰ ভট্টাচাৰ্যৰ নেতৃত্বত আছুৰ টীমটোৱে মনমোহন সিং আৰু তৰুণ গগৈৰ উপস্থিতিত দিল্লীত এখন দ্বিতীয় চুক্তি কৰিলে। এই চুক্তিত অসম ভূখণ্ডৰ, কেৱল অসম ভূখণ্ডৰ নাগৰিকপঞ্জী উন্নীত কৰি ইয়াক 71 চনৰ 24 মাৰ্চলৈকে সকলো বিদেশী খেলিব